আপোনালোকে যাওঁটো দেখিছে পুৰা 9 নলৰ হয় এইটো পুৰা ফ্লেক্সিবিলিটি পুৰা 9 নলৰ হয় বেন কৰি দিলেতো ফাটি যোৱা নাই আৰু ইয়াৰ ওপৰত মই গোটেই মানুহটো উঠি দিম মানুহটোৰ ৱেট মানে 75 কিলো মান ৱেট আছে উঠি দিলেতো ফাটি নাযায় ব্ৰেন হৈ নাযায় আপোনালোকক দেখাই দিছোঁ মই উঠি দিছোঁ মানুহটো উঠি মই জাম্পিং কৰি দিছোঁ একো হোৱা নাই দেখা পাইছে কোৱালিটি আপোনালোকক দেখাই দিছোঁ কোৱালিটিটো কেনেকুৱা আছে পুৰা 9 নলৰ হয় হেভি মেটেৰিয়েলছৰ দিয়া হৈছে ফিডাৰবিলাক 8 কেজি ফিডাৰবিলাক ইয়াৰ ষ্টিকডালো মই দেখাম আপোনালোকক যোনডাল ষ্টিক দিয়া আছে ব্ৰেন কৰি দিলেও ষ্টিকডাল ভাগি নাযায় এডাল ফিডাৰ ষ্টিক দিয়া আছে ফিডাৰ ষ্টিকডাল আপোনালোকে দেখা পাইছে ব্ৰেন কৰি দিছোঁ নমস্কাৰ বন্ধুসকল য়াংষ্টাৰ পল্ট্ৰি সকলোকে স্বাগতম নিপুল লিংকাৰ সেট সাপ্লাই দিছিলোঁ কমৰ বন্ধা মাউথ গট ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ ফাৰ্মখনৰ দীঘলটো কিমান আছে এইটো বাৰু মই দাদাৰ পৰা সুধিম বাৰু জানিম আৰু কিমান টকা এতিয়ালৈকে খৰচা আহিছে ফাৰ্মখনৰ এইটো আপোনালোকক জনাম আৰু এটা বস্তু আজি আপোনালোকক ক'ম ডপিঙত যদি ব্লাড আহে আপোনাৰ মুৰ্গী কক্সিডিচিছ হ'লে কি মেডিচিন ইউজ কৰিব সেইটো কম ভিডিঅ'টো স্কিপ নকৰি লাষ্ট শেষলৈকে চাব এতিয়া দাদাৰ পৰিচয়টো আপোনালোকৰ আগত দাঙি ধৰিব নমস্কাৰ মোৰ নাম শ্ৰী ঋতুপৰ্ণ তামুলী ঘৰ কমাৰবন্ধা মাউথ গাঁৱত ফাৰ্মখনৰ দীঘলটো কিমান বনাইছে ফাৰ্মখন আপোনাৰ 84 ফুট আছে দীঘলটো বহল আছে বহলটো আছে আপোনাৰ 22 ফুট বহল আছে এতিয়ালৈকে টোটেল আপোনাৰ কিমান টকা খৰচা আহি গ'ল এতিয়ালৈকে আপোনাৰ বাকী মানে বাঁহ চাহ সকলোখিনি কিনাই গতিকে মোৰ প্ৰায় এতিয়ালৈকে 1,60,000 মান হৈ গৈছে নিপুল ডিংকাৰ ধৰি লৈ পেলাই গোটেই চিষ্টেমবিলাক ধৰি পেলাই মানে ইকুইপমেণ্টবিলাক ধৰি পেলাই ডিংকাৰ ফিডাৰ নিপুল ডিংকাৰ চিষ্টেম আপোনাৰ ফাৰ্ম বনোৱাৰ পৰা ধৰি মানে 1,60,000 টকা খৰচা 1,60,000 হৈ গৈছে 1,60,000 খৰচা আহি গৈছে গোটেই ফাৰ্মখন কমপ্লিট কৰোঁতে 84 দীঘল আছে আৰু 22 ফুট বহল আছে আপোনালোকে গম পাইছে আপোনাৰ নামটো মনিকা হাতীবৰুৱা তামুলী মোক কেনেকৈ আপুনি চিনি পাইছিলে মই তোমাক ভাইটিক ইউটিউবৰ পৰা চিনি পাওঁ ইউটিউবত মোৰ মানে ভিডিঅ' ইউটিউবত চাই থাকে ইউটিউবৰ দ্বাৰা চিনাকি হৈছিলে আৰু মোৰ নাম্বাৰটো স্ক্ৰীণত শ্ব' কৰি থৈছোঁ এইটো নাম্বাৰতে আপোনালোকে যদি কণ্টেক্ট কৰে মোক কণ্টেক্ট কৰিব পাৰিব ফাৰ্মৰ মানে পল্ট্ৰি ফাৰ্মৰ বিভিন্ন ধৰণৰ ইকুইপমেণ্ট মই চাপ্লাই দিওঁ আপোনাৰ য়েল্ল' কালাৰ শিলপলি হওক বেৰা নেট হওক নিপুল ডিংকাৰ চিষ্টেম হওক ফ্লট ডিংকাৰ চিষ্টেম হওক ডিংকাৰ ফিডাৰ মেনুৱেল ডিংকাৰ আপোনাৰ অটো ডিংকাৰ সকলোবোৰ বস্তুৱে মানে আপোনালোকে পাব মোৰ লগত কণ্টেক্ট কৰিলে গোটেই অল আছাম আমি চাপ্লাই দিম গোটেই অল আছামত কাম কৰি আছোঁ আপোনালোকে মোৰ ইউটিউব চেনেলত ভিডিঅ'বোৰ চালে গম পাব গোটেই অল আছামত আমাৰ চাপ্লাই দিয়া হয় আৰু দাদাহঁতক মানে নিপুল ডিংকাৰ সেটো চাপ্লাই দিছোঁ টাৰ্বো ফিডাৰো চাপ্লাই দিছোঁ আৰু এতিয়া জম্বো ফিডাৰো দিছোঁ 8 কেজি এইবিলাক মোৰ পৰাই লৈছে আপোনালোকৰ যে নিপুল ডিংকাৰ চিষ্টেমটো মই বনাই দিছোঁ মেটেৰিয়েলছবিলাক কেনেকুৱা পাইছে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে বহুত ধুনীয়া হয় ফিনিচিঙো বহুত ধুনীয়া হৈছে ফিনিচিঙো ধুনীয়া পাইছে ন আমাৰসকলৰ মই ফিডবেকবিলাক লওঁ আপোনালোকে গম পাইছে এতিয়া ধুনীয়া হৈছে বুলি কৈছে ফিটিংছো ভাল হৈছে যিহেতু আমাৰ এইটো ছেক্টৰ কাম কৰি থকা মোৰ এতিয়া 2017 চনৰ পৰা কাম কৰিছিলোঁ মোৰ এক্সপিৰিয়েঞ্চ আপোনাৰ হৈ গ'ল প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ আপোনাৰ ক'ব গ'লে মোৰ এতিয়া আপোনাৰ 9 বছৰ চলি আছে 2024ত ইমান বছৰ মোৰ এক্সপিৰিয়েঞ্চ আছে পল্ট্ৰি ফাৰ্মৰ মেনেজমেণ্টৰ ওপৰতো মোৰ এক্সপিৰিয়েঞ্চ আছে আৰু ইকুইপমেণ্টৰ ওপৰতো এক্সপিৰিয়েঞ্চ আছে আৰু বিভিন্ন ধৰণৰ ফাৰ্মত মই গোটেই অসমৰ মানে নিপুল ডিংকাৰ ছেট হওক বা ফ্লট ডিংকাৰ ছেট হওক চাপ্লাই দি পেলাই মানে ভালদৰে ফিটিং কৰি দিওঁ 1% লিকেজ নোহোৱাকৈ আপোনালোকক ফিটিং কৰি দিম আৰু নিপুল ডিংকাৰত যদি ক'ৰবাত লিকেজৰ প্ৰব্লেম আহে বা নিপুলৰ আপোনাৰ যদি মামৰ আহে মোৰ নিপুলত 1 বছৰলৈকে আপোনালোকক ৱাৰেণ্টি দিছোঁ 1 টকা কষ্টিং নোলোৱাকৈ আপোনালোকক গোটেই নিপুল মই ৰিপ্লেচ কৰি দিম আকৌ নতুন নিপুল দি দিম যিবিলাক নিপুল মই চাপ্লাই দিওঁ সেই চাপ্লাই দিয়া নিপুলবিলাক ষ্টেইনলেছ ষ্টিলৰ হয় এই নিপুলবিলাকৰ মামৰ নাহে ইয়াৰ লাষ্টিংটো ক'ব গ'লে 15 বছৰ ওপৰত লাষ্টিং কৰে বেয়া নহয় আৰু ডেইলি পাইপলাইনটো ফ্লাছ মাৰি থাকিব লাগিব কেনেকৈ মেনেজমেণ্ট কৰিব লাগে এটা নিপুল ডিংকাৰ ছেট চলাব হ'লে কেনেকৈ অপাৰেট কৰিব লাগে গোটেই চিষ্টেমটো মই বুজাই দিওঁ ফাৰ্মাৰজনক যেতিয়া মই ফাৰ্মাৰজনৰ নিপুল ডিংকাৰ ছেটটো চাপ্লাই দি পেলাই ফিটিং কৰি দিওঁ বা কাপ ডিংকাৰ ছেটটো দি পেলাই তেখেতলোকক মই ফিটিং কৰি দিওঁ সকলোবোৰ শিকাই দিওঁ কেনেকৈ মেনেজমেণ্ট কৰিব লাগিব যদি ব্যৱহাৰ কৰিব নাজানিব তেতিয়াও বস্তু দি নাযায় যদি ব্যৱহাৰ কৰিব জানিব তেতিয়া বস্তুটোৰ লাষ্টিংটো বাঢ়ি যায় আৰু আপোনালোকক গোটেই চিষ্টেমবিলাক কেনেকৈ অপাৰেট কৰিব লাগে মই শিকাই দিছোঁ আপোনালোকে বুজি পালে নহয় নিশ্চয় বুজি পালোঁ কিবা অসুবিধা হ'লে মোক ফোন কৰিব ফোনৰ দ্বাৰা মই আপোনালোকক ছল্ভ কৰি দিম আৰু আজি মোৰ বহুত ইকুইপমেণ্ট চাপ্লাই দিবলগীয়া আছে ক'ব গ'লে এতিয়া মই তিতাবৰত এখন য়েল্ল' কালাৰ শিলপলিন চাপ্লাই দিব আছে এখনো এতিয়া চাপ্লাই দিমগৈ দাদা ঘৰৰ পৰা গৈ লৈ পেলাই আপুনি কিবা এটা কৰে ন হয় মই মিউচুৱেল ফাণ্ডৰ ডিষ্ট্ৰিবিউটৰ হয় দাদা মিউচুৱেল ফাণ্ডৰ ডিষ্ট্ৰিবিউটৰ হয় আৰু দাদাৰ নাম্বাৰটো স্ক্ৰীণত মই শ্ব' কৰি দিছোঁ কিছুমানে যদি মিউচুৱেল ফাণ্ডত আপোনালোকে ইনভেষ্ট কৰিব যদি বিচাৰিছে আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰিব পাৰিব দাদাৰ নাম্বাৰটো মই স্ক্ৰীণত শ্ব' কৰি দিছোঁ এইটো নাম্বাৰতে আপোনালোকে কণ্টেক্ট কৰি লৈ পেলাই দাদাৰ লগত মিউচুৱেল ফাণ্ডৰ ওপৰত আপোনালোকে সবিশেষ জানিব পাৰিব ইয়াৰ ওপৰত আৰু পইচা আপোনালোকে যদি ইনভেষ্ট কৰিব পাৰে নিশ্চয় ইয়াত প্ৰফিট আছে ন আছে নিশ্চয় আছে আচলতে কথাটো কি আমি এতিয়া ফাৰ্মখন কৈছোঁ নিজৰ আৰ্থিক সমস্যাটো কিবা এটা অকণমান ডেভেলপ কৰিবৰ কাৰণত গতিকে অকল আমি উপাৰ্জন কৰি থাকিলেও নহ'ব সেই পইচাটো ক'ৰবাত ইনভেষ্ট কৰিব লাগিব বা সঞ্চয় কৰিব লাগিব তাৰ কাৰণে মিউচুৱেল ফাণ্ডে এটা বেষ্ট মানে কোনোবাই যি বিচাৰে কৰিব পাৰে এইখন মোৰ কেলেণ্ডাৰ এই তোমালৈ আগবঢ়াইছোঁ মই এখন কেলেণ্ডাৰো মোলৈ দিছে দাদাই কেলেণ্ডাৰখনো মই একচেপ্ট কৰিছোঁ এতিয়া মিউচুৱেল ফাণ্ডৰ ফালৰ পৰা দিছে
দাদাই মানে মিউচুৱেল ফাণ্ডৰ আপুনি কি হৈ আছে এতিয়া মই এতিয়া ডিষ্ট্ৰিবিউটৰ হয় দাদা ডিষ্ট্ৰিবিউটৰ হৈ আছে মিউচুৱেল ফাণ্ডৰ আপোনালোকে মিউচুৱেল ফাণ্ডত আপোনালোকে যদি ইনভেষ্ট কৰিব বিচাৰিছে ইয়াৰ ওপৰত যদি সবিশেষ জানিব বিচাৰিছে দাদাৰ নাম্বাৰটো মই স্ক্ৰীনত শ্ব' কৰি দিছোঁ কণ্টেক্ট কৰি দাদাৰ লগত আপোনালোকে সবিশেষ জানি ল'ব মিউচুৱেল ফাণ্ডৰ ওপৰত তাৰপিছত আপোনালোকে ইনভেষ্ট কৰিব আপোনালোকক বুজাই দিব দাদাই ভালদৰে আপোনালোকে বুজাই দিব নহয় ভালদৰে নিশ্চয় বুজাই দিম দাদাই ভালদৰে বুজাই দিব দাদাৰ নামটো ঋতুপৰ্ণ তামুলী আপোনালোকে গম পাইছে কমৰ বন্ধা মাউথ গাঁও দাদা ভাগৰ ঘৰ হয় আৰু ছামাৰ চেবলটো মই অলপ আপডেট কৰি দিছোঁ 2টা পইণ্ট উলিয়াই দিছোঁ সেইটো বাৰু আপোনালোকক দেখাম বাৰু তেখেতে ঘৰটো মানে পানীটো ইউজ কৰিব পাৰিব আৰু ফাৰ্মতো ইউজ কৰিব পাৰিব 2টা পইণ্ট উলিয়াই দিছোঁ কথা মই এড কৰি দিওঁ মানে কথাটো কি এওঁৰ পৰা অকল নিপুল টিংকাৰে লৈছোঁ এনেকুৱা নহয় ফাৰ্মৰ বহুত কথা মানে জানিব পাৰি নতুন মানুহে বহুত কথা ফাৰ্মৰ বিষয়ে নাজানে আমি নাজানো এওঁৰ পৰা বহুতখিনি কথা শিকিলোঁ বহুত কথা মানে শিকিছে ক'ব গ'লে ইউটিউবত ভিডিঅ' চাই শিকিছে আৰু প্ৰেক্টিকেলিটো মই যিসকল ফাৰ্মাৰ ঘৰত যাওঁ মই ইকুইপমেণ্ট ছাপ্লাই এইবিলাক ফিটিং কৰি দিওঁ ফিজিকেলি মই শিকাই থৈ যাওঁ ক'ব গ'লে মুৰ্গী যদি কিবা ডিজিজ হয় ডিজিজটো কেনেকৈ মেনেজমেণ্ট কৰিব লাগে কি মেডিচিন ইউজ কৰিব লাগে তাৰ ওপৰতো মই শিকাই থৈ যাওঁ কেনেকৈ বুডিং মেনেজমেণ্ট কৰিব লাগে তাৰপৰা বাৰ্ডটো ৱেট নাহিলে কি কৰিব লাগে মানে সম্পূৰ্ণ গোটেই ফাৰ্মখন 0 days to লিফটিঙলৈকে কেনেকৈ মেনেজমেণ্ট কৰিলে বহুত ডিজিজ আছে ক'ব গ'লে ব্ৰইলাৰ ফাৰ্মিঙত সেই ডিজিজবিলাক কেনেকৈ আপোনালোকে মেনেজমেণ্ট কৰিব কি মেডিচিন ইউজ কৰিব সেইবোৰ আপোনালোকে জানিব লাগিব আৰু আপোনালোকে যেতিয়া প্ৰেক্টিকেল থিয়ৰী হিচাপত যেতিয়া কৰি গৈ থাকিব তেতিয়া আপোনালোকেও শিকি গৈ থাকিব আৰু আপোনালোকৰ পিছত এনেকুৱা হ'ব আপোনালোকৰ 10জনক মানে শিকাব পাৰিব এতিয়া মই প্ৰেক্টিকেল থিয়ৰী কৰিছিলোঁ 2014 চনৰ পৰা মই পল্ট্ৰি ছেক্টৰত আহিছিলোঁ এতিয়া প্ৰেক্টিকেল থিয়ৰী কৰোঁতে ইমানবিলাক মোৰ আপোনাৰ এক্সপিৰিয়েঞ্চ মানে ক'ব গ'লে হ'লগৈ সেইকাৰণে আপোনালোকৰ আগত মই এক্সপিৰিয়েঞ্চবিলাক শ্বেয়াৰ কৰি থাকোঁ যাতে আপোনালোক উপকৃত হ'ব পাৰে মোৰ ভিডিঅ'বোৰ চাই লৈ পেলাই আপোনালোকে কিবা এটা ডিজিজৰ ওপৰত আপোনালোকে কি মেডিচিন ইউজ কৰিব কি মেডিচিন ইউজ কৰিলে ভাল হ'ব সেইটো আপোনালোকে জানিব পাৰে যে আৰু এতিয়া আপোনালোকক মই ক'ম মুৰ্গী ডপিঙৰ যোনটো তেজ আহে এই কক্সিডিউচিড ডিজিজটো হ'লে কি মেডিচিন ইউজ কৰিব আপোনালোকক কৈ দিছোঁ আছে ন' কক্সি বুলি আছে এম্পলিয়াম আছে আৰু ভিটামিন কে অভাৱত কক্সিডিউচিড প্ৰব্লেমটো হৈ যায় আৰু লেতেৰা খালেও হয় ডিংকাৰ ফিডাৰত যদি আপোনাৰ দানাবিলাক লাগি থাকে পুৰণা দানাৰ গুৰিবিলাক লাগি থাকে সেইবিলাক যদি আপোনালোকে চেফাৰ নকৰে তললৈ পৰি যায় মুৰ্গীটোৱে যদি খাই দিয়ে তাৰ পৰা কক্সিডিউচিছ আৰু ইকলাই হৈ যায় তাৰপিছত আপোনালোকে যদি মেনুৱেল ডিংকাৰ হওক বা অটো ডিংকাৰ হওক বা নিপুল ডিংকাৰ ছিষ্টেম হয় আপোনালোকে যদি নিপুল ডিংকাৰ ছিষ্টেমটো যদি ফ্লাছ কৰি নাথাকিব এদিন তেতিয়াও মানে লেতেৰা পানী খালত প্ৰব্লেম আহি যায় নিপুল ডিংকাৰ ছিষ্টেমতো মানে ফ্লাছিং কৰি থাকিব লাগে ফ্লাছিং কেনেকৈ কৰি থাকিব লাগে এইবোৰ ছিষ্টেম যেতিয়া মই ছাপ্লাই দিওঁ সেই ফাৰ্মাৰজনক মই ভালদৰে শিকাই দিওঁ সেইগতে তেখেতলোকে মানে ফ্লাছিং কৰি থাকিব লাগিব আৰু 0 days to লিফটিং ইয়াত মানে কণ্ট্ৰল কৰিবলগীয়া হয় গোটেই এটা মানে আধুনিক টেকন'লজি ক'ব গ'লে নিপুল ডিংকাৰ ছিষ্টেমটো 0 days to লিফটিং ফাৰ্মাৰজনে কষ্ট কৰিব নালাগে পানী দিব নালাগে ধোৱা পখলা কৰিব নালাগে 0 days to লিফটিঙলৈকে মুৰ্গীটোৱে নিপুল ডিংকাৰ ছিষ্টেমত পানী খায় ইয়াত মুৰ্গীটোৱে ফ্ৰেছ পানী পায় আৰু বেমাৰ আজাৰো বহুত কম হয় নিপুল ডিংকাৰ ছিষ্টেমত অটো ডিংকাৰ কৰিলে বা কাপ ডিংকাৰ ছিষ্টেম কৰিলে বা মিনুৱেল ডিংকাৰ কৰিলেও তাত খুচৰি পেলাই আপোনাৰ ভুচিটো পেলাই দিয়ে লেতেৰা পানী খায় তাৰ ফলত মুৰ্গীটো আপোনাৰ বেমাৰ আজাৰ আহে আৰু মুৰ্গীয়ে সদায় ওপৰলৈ মূৰ কৰি পেলাই পানী খায় আপোনালোকে চাব মিনুৱেল ডিংকাৰ হওক বা অটো ডিংকাৰ হওক ঠোঁটটো জুবিয়াই পেলাই ওপৰলৈ মূৰ কৰি পেলাই পানী খায় নিপুল ডিংকাৰ ডাইৰেক্ট ওপৰলৈ মূৰ কৰি পেলাই পানীটো খাবলৈ পায় আৰু সুবিধা পায় আৰু ইটো বাৰ্ডৰ পৰা ইটো বাৰ্ডলৈ মানে ডিজিজবিলাকো আপোনাৰ বাঢ়ি গৈ নাথাকে যদি মিনুৱেল ডিংকাৰ হয় অটো ডিংকাৰ হয় ঠোঁটটো জুবিয়াই দিয়ে মুখত কিছুমান লালতি গতে কিছুমান বেমাৰ সিহঁতৰ ওলাই পৰে সেইবোৰ আকৌ বেলেগ এটা বাৰ্ডে যদি খাই দিয়ে ইটো পৰা ইটোলৈ বেমাৰটো স্প্ৰেড হৈ গৈ থাকে আৰু নিপুল ডিংকাৰত ফ্ৰেছ মানে ড্ৰিংকিং মানে ছিষ্টেম ক'ব গ'লে আটাইতকৈ লেটেষ্ট টেকন'লজি ইয়াত বেমাৰ আজাৰো কম হয় আপোনালোকক মই ক'লোৱে নিপুল ডিংকাৰ ছিষ্টেমটো কৰি ল'লে 0 days to লিফটিং আপোনাৰ মেন পাৱাৰটো কমি গ'ল প্লাছ আপোনাৰ মুৰ্গীবিলাক আপোনাৰ বাৰ্ডটো আপোনাৰ ছেফ হৈ থাকিব আৰু এতিয়া মই আৰু এটা আপোনালোকক ক'ব লৈছোঁ কক্সিডিউচিছ হ'লে যেতিয়া ব্লাড ডপিং কৰিব আপোনালোকে ঘৰুৱাভাৱে কি কৰিব আপোনালোকে ঘৰুৱাভাৱে মধুৰি পাতটো পিচি পেলাই ৰসটো উলিয়াই পেলাই আপোনালোকে 3 দিন খুৱাব পানীৰ লগত মিক্স কৰি লৈ পেলাই তেতিয়া কক্সিডিউচিছ যিটো ব্লাডটো আহে ব্লাডটো অহাটো বন্ধ হৈ যাব আৰু লুজ ডপিঙতো কাম কৰে আপোনালোকক মেডিচিন হিচাপত খুৱাব হ'লে মই ক'লোঁ আপোনালোকক এম্পলিয়াম ইউজ কৰিব পাৰিব ন' কক্সি নীল বুলি আছে কক্সি কেয়াৰ বুলি আছে আৰু এটা ভিটামিন আপোনালোকে লগাব পাৰে ভিটামিনৰ অভাৱ হ'লেও কক্সিডিউচিছ হৈ যায় ভিটামিন কে এইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ভিডিঅ'টো বহুত দীঘলীয়া হৈ আছে ক'ব গ'লে নতুনকৈ যদি মোৰ চেনেলটো ওলাইছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পানী টেংকি কেপাচিটিটো কিমান দিছোঁ এইটো আপোনালোকক দেখাই দিছোঁ এটা দিছোঁ 300 লিটাৰ টেংকি এটা 200 লিটাৰ টেংকি 200 লিটাৰ টেংকিটোত মই দিছোঁ আপোনাৰ ভিটামিন কেলছিয়াম লিভাৰ এইবিলাক চলাবৰ কাৰণে আৰু ভেকচিনো কৰিব পাৰিব নিপুল ডিংকাৰ ছিষ্টেমত ভেকচিনো কৰিব পাৰি আৰু 300 লিটাৰটো নৰ্মেল পানী চলাবৰ কাৰণে দিছোঁ আৰু গোটেই ছিষ্টেমটো বনাই দিয়া আছে ইয়াত এইবিলাক চব বুজাই দিয়া আছে ডাবল কানেকশ্যন গৈছে কোনটো ফ্লাছ কোনটো বাৰ্ড পানী ইনটেক কৰিব সকলোবোৰ মই শিকাই দিওঁ ফাৰ্মাৰক যোনবিলাক ফাৰ্মত মই নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ফিটিং কৰোঁ এতিয়া মই আপোনালোকক দেখামগৈ যোনটো ছামাৰ চেবুল আপোনালোকক দেখাই দিম 2টা পইণ্ট উলিয়াই লৈছোঁ ছামাৰ চেবুলত 2টা আউটলেট উলিয়াই দিছোঁ আপোনালোকে 4টা 5টা 10টালৈকেও আউটলেট আপোনালোকে উলিয়াই ল'ব পাৰিব আপোনালোকৰ ইউজ অনুপাতে এতিয়া মই 2টা উলিয়াই দিছোঁ এটা ফাৰ্মত ইউজ কৰিবৰ কাৰণে এটা ঘৰত ইউজ কৰিবৰ কাৰণে দিছোঁ এইফালে পাইপ কানেকশ্যন কৰি লৈ পেলাই হৰ্চ পাইপটো কানেকশ্যন কৰি লৈ পেলাই ঘৰটো ইউজ কৰিব পাৰিব যি ফিডাৰ আৰু টাৰ্বো ফিডাৰ যিবিলাক দিয়া হৈছে ছাপ্লাই আৰু কোৱালিটিবিলাক এতিয়া আপোনালোকক মই দেখাই দিম ভালদৰে
ছাইডৰ ছাইড কাৰ্টেনটো দিয়া আছে। ছাইড কাৰ্টেনটো 8 ফুট বাই 100 এইটো নতুনকৈ বনাই পেলাই অনা হৈছে। হুক ছিষ্টেম আছে ক'ব গ'লে 2 ফুটৰ মূৰে মূৰে ফুটা আছে ছাইড কাৰ্টেনটোত। আপোনালোকে ইয়াত ৰছী লগাই পেলাই বান্ধিব পাৰিব, সুবিধা আছে। তলফালেও আপোনালোকে ৰছী দি বান্ধিব পাৰিব, ওপৰফালেও বান্ধিব পাৰিব, সেইটো হিচাপত বনোৱা আছে। আৰু পিয়ৰ 9 হয় ছাইড কাৰ্টেনটো আপোনালোকক দেখাই দিছোঁ। 9 ফুট বাই 100 পাব আৰু 8 ফুট বাই 100 পাব। আৰু আপোনালোকে হুক ছিষ্টেম নোহোৱাটো যোনটো নৰ্মেল আছে সেইটো আপোনালোকে পাব। চাইজটো আপোনালোকক কৈ দিছোঁ 6 ফুট হাইট থাকিব আৰু 160 ফুট দীঘল থাকিব। সেইটোত কিন্তু এই হুকটো নাহে, ৰিংটো নাহে। আৰু 8 ফুট বাই 160 ফুট সিমানটো চাইজৰ পাব, সেইটো আপোনাৰ নৰ্মেলত আহে। আৰু এইটো হুক ছিষ্টেমত বনাই অনা হৈছে 8 বাই 100 আৰু 9 বাই 100 এইটো চাইজত হুক ছিষ্টেমত বনাই অনা হৈছে। আৰু 8 বাই 160 আৰু 6 বাই 160 এইকেইটা চাইজত কিন্তু নৰ্মেলত আহিব। এনেকৈ হুক ছিষ্টেমটো বনোৱা হোৱা নাই। আৰু এইটো দেখাই দিছোঁ কোৱালিটি আপোনালোকে দেখা পাইছে, পূৰা 9 হয়। ফাৰ্মৰ ওপৰত যিটো য়েল্ল' কালাৰ চিলপলিন ইউজ কৰিছে তাৰ লগত কোৱালিটি হয়। ইয়াৰ লাষ্টিংটো বেছিকৈ আছে, সোনকালে বেয়া নহয়। আৰু 8 কেজি ফিডাৰবিলাক আপোনালোকক দেখাই দিছোঁ, পূৰা 9 হয়। 8 কেজি ফিডাৰটো 9 আপোনালোকে দেখা পাইছে। আৰু ইয়াৰ ষ্টিকডাল বেণ্ড কৰি দিলেও ভাগি নাযায়, 9 হয়। সেইডাল মই বেণ্ড কৰিও আপোনালোকক দেখাম। আৰু এইটো হ'ল আপোনাৰ টাৰ্ব ফিডাৰ। টাৰ্ব ফিডাৰটো 3 কেজি ৱেটৰ টাৰ্ব ফিডাৰ। এইটো 3 কেজি ৱেটৰ দিয়া হৈছে আৰু 4 কেজি লাগিলে 4 কেজি ৱেটৰ পাব। আৰু এইটো চিক ডিংকাৰ বৰ্তমান ইয়াত 3টা দিয়া হৈছে। এইটো কাৰণতে দিয়া হৈছে 2 এটা যদি উইক 6 যদি ওলায়, নিপুল ডিংকাৰ ছিষ্টেমত যদি পানী খাব নোৱাৰে, তেতিয়া সেই উইক 6 লেঙা পোৱালিবিলাকক এই মেনুৱেল ডিংকাৰটো ইউজ কৰিব পাৰিব। 3 কেজি টাৰ্ব ফিডাৰ, 4 কেজি লাগিলে 4 কেজিও পাব আপোনালোকে। এইটো পূৰা 9 হয়। প্লাষ্টিকটো আপোনালোকক মই ভালদৰে ওচৰৰ পৰা দেখাই দিছোঁ, পূৰা 9 প্লাষ্টিক। কোৱালিটিটো আপোনালোকক দেখাই দিছোঁ। চিক ডিংকাৰৰ কোৱালিটিও দেখাই দিছোঁ, 3 লিটাৰৰ পূৰা 9 প্ৰডাক্ট। পূৰা ফ্লেক্সিবিলিটি পূৰা 9 হয়। বেণ্ড কৰি দিলেতো ফাটি যোৱা নাই। আৰু ইয়াৰ ওপৰত মই গোটেই মানুহটো উঠি দিম, উঠি দিলেতো ফাটি নাযায়, বেণ্ড হৈ নাযায়। আপোনালোকক দেখাই দিছোঁ, মই উঠি দিছোঁ মানুহটো, উঠি মই জাম্পিং কৰি দিছোঁ, একো হোৱা নাই, দেখা পাইছে। কোৱালিটি আপোনালোকক দেখাই দিছোঁ, কোৱালিটিটো কেনেকুৱা আছে। পূৰা 9 হয়। হেভি মেটেৰিয়েলছৰ দিয়া হৈছে ফিডাৰবিলাক, 8 কেজি ফিডাৰবিলাক। ইয়াৰ ষ্টিকডালো মই দেখাম আপোনালোকক, যোনডাল ষ্টিক দিয়া হৈছে বেণ্ড কৰি দিলেও ষ্টিকডাল ভাগি নাযায়। এইডাল ফিডাৰ ষ্টিক দিয়া আছে, ফিডাৰ ষ্টিকডাল আপোনালোকে দেখা পাইছে, বেণ্ড কৰি ভাগি নাযায় ষ্টিকডাল। আপোনালোকে যদি পাইপৰ ষ্টিকৰ লাগে, PVC পাইপৰ, তেতিয়া পাইপৰ ষ্টিকৰ ফিডাৰো পাই যাব। আৰু আপোনালোকক এফালৰ পৰা মই গোটেই দেখাই গৈছোঁ। এইকেইটা হ'ল মেনুৱেল ডিংকাৰ, 3 লিটাৰ ডিংকাৰ, 8 লিটাৰ ডিংকাৰ। আৰু টাৰ্ব ফিডাৰ 4 কেজি টাৰ্ব ফিডাৰ। এইটো হ'ল আপোনাৰ জম্বো ফিডাৰ 8 কেজি, পাইপৰ ষ্টিকৰ হয়, PVC পাইপৰ। আৰু আপোনালোকে ল'ব হ'লে স্ক্ৰীণত দিয়া নাম্বাৰটো মই দি দিছোঁ, তাতে কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকে ৰেটবোৰ জানি ল'ব। কণ্টেক্ট কৰিলে হৈ গ'ল। অসমৰ বিভিন্ন জেগাত মাল ছাপ্লাই দি আছোঁ। আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং। এতিয়া যাব লৈছোঁ দাদাক ঘৰৰ পৰা।